Hello students, আজি আমি পঢ়িম কেপাচিটৰ। লাষ্ট ক্লাছত আমি কেপাচিটেন্স পঢ়িছিলোঁ। So আজি চাম আমি কেপাচিটৰ। So কেপাচিটৰ কি হয়? A capacitor is a system of two conductors separated by an insulator. So it is a device to store large amount of electric charge. So লেংগুৱেজত ডেফিনেশ্যনত যোৱাৰ আগতে আমি প্ৰেক্টিকেলি বস্তুটো বুজিব ট্ৰাই কৰিম। চ' কেপাচিটৰ কি হয়? যেতিয়া আমাৰ ঘৰত থকা ফেনবোৰ নুঘূৰা হয় তেতিয়া আমাৰ ফেনত কি হয়? আমাৰ কণ্ডেন্সাৰ বুলি এটা বস্তু থাকে, সেই কণ্ডেন্সাৰটো জ্বলি যায় বা বেয়া হৈ যায় বুলি কোৱা হয়। সেই কণ্ডেন্সাৰৰ কাম কি, কেনেকৈ সি কাম কৰে সেইখিনি আমি ইয়াত আজি চাম। কেতিয়াবা কি হয়, চুইচ অন কৰিলেও ফেনখন ভাল থাকিলেও নুঘূৰে, বাট অলপ যদি এবাৰ তুমি হাতেৰে যদি অলপ ঘূৰাই দিয়া ফেনখন বা কিবা এডাল লাখুটিলে ঘূৰাই দিয়া, দেন কি হয়, এই ফেনখন ঘূৰিব ধৰে। চ' তেতিয়া কি হয়, এই যিটো আমাৰ পাৱাৰ ছাপ্লাই থাকে, যিটো কাৰেণ্ট ফ্ল' থাকে আমাৰ ফেনৰ মাজেৰে, ফেনত দিয়া যিটো কানেকশ্যন থাকে, সেই কাৰেণ্টে কি কৰিব নোৱাৰে, ফেনখনৰ যিটো ষ্টেটিক ফ্ৰিকশ্যন থাকে, ফেনখন ৰখি থাকে, সেই ষ্টেটিক যিটো ফ্ৰিকশ্যন, সেই ফ্ৰিকশ্যনটো আমাৰ এইটো কাৰেণ্টে আমাৰ কি কৰিব নোৱাৰে, অভাৰকাম কৰিব নোৱাৰে। যিটো আমাৰ চাৰ্জ থাকে বা যিটো আমাৰ ভল্টেজ থাকে, সেই ভল্টেজে ঘূৰাব নোৱাৰে। যেতিয়া কি হয়, আমাৰ কণ্ডেন্সাৰটো অলপ উইক হৈ যায় বা বেয়া হৈ যায়। চ' সেইটো ক্ষেত্ৰত যেতিয়া আমাৰ কণ্ডেন্সাৰটো ভাল হয়, সেই কণ্ডেন্সাৰটোৱেই এই যিটো ফেনৰ যিটো ষ্টেটিক ফ্ৰিকশ্যন সেইটো অভাৰকাম কৰে। কথাটো বুজিছা আই হোপ। যেতিয়া কি হয়, ফেনৰ চুইচ অন কৰিলেও ফেনখন নুঘূৰে, দেন কি হয়, ফেনখন অলপ হাতেৰে ঘূৰাই দিলে ফেনখনে ঘূৰা ষ্টাৰ্ট কৰে। তাৰপিছত কি হয়, এতিয়া তোমালোকে এটা এক্সাম্পল ল'ব পাৰা। ছাপ'জ তুমি ঠেলা গাড়ী দেখিছা আই হোপ, বা কিবা এটা বক্স হওক, চ' তাক তুমি কোনোবা এটা জেগাত ৰখাই থোৱা আছে, চ' সেইটোত তুমি শ্বিফ্ট কৰিবলৈ ফাৰ্ষ্টত তুমি তাৰ জেগাৰ পৰা তাৰ পজিশ্যনটো অলপ মানে চেঞ্জ কৰিবৰ কাৰণে অলপ বেছি ফ'ৰ্চ দিব লগা হয়, আৰু যেতিয়া মুভ কৰা ষ্টাৰ্ট হৈ যায় দেন সি অট'মেটিকেলি যায়। যেনেকৈ ঠেলা গাড়ী এখন, তাক ফাৰ্ষ্টত তুমি উঠাই পেলাই টানিবলৈ তাৰ এই জেগাৰ পৰা পজিশ্যনটো চেঞ্জ কৰিবলৈ বেছি এনাৰ্জি দিব লগা হয়, দেন আৰু যেতিয়া ষ্টাৰ্ট হৈ যায় দেন অট'মেটিকেলি সি গৈ থাকে। তাত কি হয়, ষ্টেটিক ফ্ৰিকশ্যনটো কি হয়, অভাৰকাম হয়। ছেইম এজ ইট ইজ কি হয়, ফেনৰ ক্ষেত্ৰতো কি হয়, যিটো আমাৰ পাৱাৰ ছাপ্লাই থাকে, সেই পাৱাৰ ছাপ্লাইয়ে ফেনখনৰ ষ্টেটিক ফ্ৰিকশ্যনটো অভাৰ কৰিব নোৱাৰে। যিটো ভল্টেজ থাকে বা যিটো আমাৰ চাৰ্জ থাকে, সেই চাৰ্জে তাক ঘূৰাব নোৱাৰে। কণ্ডেন্সাৰে কি কৰে, সি বা কেপাচিটৰ, কণ্ডেন্সাৰ মানে আমাৰ কেপাচিটৰ, এইটো পুৰণা টাৰ্ম হয় কণ্ডেন্সাৰ। আমি এতিয়া চাম এইটো কি হয়, কি বুলি ক'ম, কেপাচিটৰ। এই কেপাচিটৰে কি কৰে, চুইচ অন কৰাৰ লগে লগে সি অট'মেটিকেলি চাৰ্জ ষ্ট'ৰ কৰি লয়। চাৰ্জ ষ্ট'ৰ কৰি পেলাই এজ এ হ'ল অধিক পৰিমাণৰ চাৰ্জ ফ্ল' কৰাই পেলাই কি কৰে, ফেনখন ঘূৰাই। সেইটো কাৰ কাম হয়, কেপাচিটৰৰ কাম হয়। অ'কে, যাক নেকি আমি কণ্ডেন্সাৰ বুলি কৈছিলোঁ। চ' ডেফিনেশ্যন মতে কি হয় আমাৰ কেপাচিটৰ? এ কেপাচিটৰ ইজ এ চিষ্টেম অফ টু কণ্ডাক্টাৰ্ছ ছেপাৰেটেড বাই এন ইনচুলেটৰ। চ' এটা কেপাচিটৰ কি হয়, চিষ্টেম অফ টু কণ্ডাক্টৰ্ছ, দুটা কণ্ডাক্টৰৰ এটা চিষ্টেম হয়। কেনেকৈ, ছাপ'জ এইখন এখন প্লেট হয়, এইখন এখন প্লেট হয়। চ' এই দুটা কি হ'ল, এটা চিষ্টেম হ'ল, যাক নেকি আমি কিবা ইনচুলেটৰৰ জৰিয়তে সিহঁতক ছেপাৰেট কৰি ৰখা হয়। অ'কে, পিছত কি ইনচুলেটৰ ইউজ কৰা হয় সেইখিনি পিছত চাম। দ্য ইনচুলেটৰ মানে গম পোৱা, যাৰ মাজেৰে কোনো কাৰেণ্ট ফ্ল' নহয়। অ'কে, চ' ইট ইজ এ ডিভাইচ টু ষ্ট'ৰ লাৰ্জ এমাউণ্ট অফ ইলেক্ট্ৰিক চাৰ্জ। চ' এইটো এটা কি হয়, ডিভাইচ হয়, য'ত নেকি আমি লাৰ্জ এমাউণ্ট অফ ইলেক্ট্ৰিক চাৰ্জ ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ। চ' কণ্ডেন্সাৰটো কেনেকুৱা হয়, এনেকুৱা হিচাপত থাকে, হয় নে নহয়? ইয়াত কি হয়, আমাৰ দুটা মেটেল প্লেট থাকে, মেটেল প্লেটৰ চিলিণ্ড্ৰিকেল মেটেল প্লেট থাকে। চ' এইটো এটা প্লেট হয়, ভিতৰত এটা প্লেট হয়। ইয়াত কি কৰা হয়, ছাপ'জ আমি ইয়াতে ডি চি পাৱাৰ ছাপ্লাই কনচিডাৰ কৰি আছোঁ। অ'কে, চ' ইয়াৰ যিটো বেটাৰী থাকিব, বেটাৰীৰ পজিটিভ নিগেটিভ থাকিব, হয় নে নহয়? তাক কেনেকৈ সি চাৰ্জ হয়, চাৰ্জ হৈ পেলাই কেনেকৈ সি চাৰ্জ ষ্ট'ৰ কৰি ৰাখে সেইখিনি চাম। চ' এইটো ধৰি লোৱা এক্সটাৰ্নেল চাৰ্কিটৰ লগত, পজিটিভ ছাইডটো এক্সটাৰ্নেল চাৰ্কিটৰ লগত এড কৰা হ'ল, আৰু এই যিটো নেগেটিভটো ক'ত কৰা হ'ল, ভিতৰৰ যিটো চাৰ্কিট হেৰি থাকিব, মেটেলিক চিলিণ্ডাৰ থাকিব, তাত কানেক্ট কৰা হ'ব। দেন কি হ'ব, ইয়াত যেতিয়া আমি পজিটিভটো বা এক্সটাৰ্নেল চাৰ্কিটৰ এক্সটাৰ্নেল যিটো চিলিণ্ড্ৰিকেল প্লেট আছে তাত কানেক্ট কৰিম, ই কি হৈ যাব, আমাৰ পজিটিভলি চাৰ্জ হৈ যাব, হয় নে নহয়? যিহেতু পজিটিভত কানেক্ট কৰা হৈছে, ডেটছ মিন ই পজিটিভলি চাৰ্জ হ'ব। ইয়াত থকা ইলেক্ট্ৰনবোৰ কি হ'ব, নেগেটিভ চাৰ্জবোৰ পজিটিভ বেটাৰী পজিটিভ টাৰ্মিনেলত গুচি যাব, আৰু ভিতৰতো কি হ'ব, এইটোতো নেগেটিভত আছে, চ' ভিতৰৰ প্লেটখন কি হৈ যাব, নেগেটিভলি চাৰ্জ হৈ যাব। সেইটো হিচাপত কি হ'ব, ইয়াত আমাৰ এটা কি হ'ব, চাৰ্জ ষ্ট'ৰ হ'ব, অধিক পৰিমাণৰ চাৰ্জ হ'ব। যিমানখিনি এই বেটাৰীটোৰ পটেঞ্চিয়েল থাকিব, ছেইম এমাউণ্টত সি চাৰ্জ হ'ব। এই দুইটা
সিলিন্ড্ৰিকেল প্লেটত কি হ'ব সেই পৰিমাণে আমাৰ চাৰ্জ ষ্ট'ৰ হ'ব ইমানখিনি পটেনচিয়েল লৈ পেলাই ইয়াত কি হ'ব চাৰ্জ ষ্ট'ৰ হ'ব চ' ইয়াত কি হ'ব মেক্সিমাম চাৰ্জ ষ্ট'ৰ হ'ব এতিয়া এইটো যদি আমি নি পেলাই কি কৰোঁ কিবা আমি সাৰ্কিটত এড কৰোঁ বা ধৰি লোৱা ফেনত এড কৰা হ'ল ফেনৰ যিটো সাৰ্কিট থাকিব সাৰ্কিটত এড কৰা হ'ল এই যিটো এমাউণ্টৰ চাৰ্জ থাকিব সাপ'জ এইটো আমাৰ কি হৈছিলে পজিটিভলি এটা যিটো এক্সটাৰ্নেল আছিলে সেইটো পজিটিভলি চাৰ্জ হৈছিলে আৰু এইটো নেগেটিভলি চাৰ্জ হৈছিলে অ'কে যেতিয়া কি কৰা হ'ব ইয়াক আমাৰ এটা হেৰিত এড কৰা হ'ব ধৰি লোৱা ইয়াত আমাৰ এটা ফেনতেই এড কৰা হ'ল অ'কে দেন কি হ'ব ইয়াত এট এ টাইম অধিক পৰিমাণৰ কি হ'ব ইয়াত ইলেক্ট্ৰনবোৰ এইফালে ফ্ল' হ'ব হয় নে নহয় আৰু পজিটিভ চাৰ্জ এইফালে মুভ কৰিব চ' ইলেক্ট্ৰন এইফালে আহিলে ডেটছ মিন পজিটিভ চাৰ্জ সেইফালে মুভ কৰিলে দেন ইয়াত কি হ'ব এই চাৰ্কিটৰ মাজেৰে এই যিখন ফেন আছে বা যিয়েই হওক তাৰ মাজেৰে কাৰেণ্ট মেক্সিমাম কাৰেণ্ট ফ্ল' হ'ব দেন এই মেক্সিমাম কাৰেণ্ট ফ্ল' হোৱাৰ লগে লগে কি হ'ব এই ফেনখনৰ যিটো এনাৰ্জি লাগিছিলে ঘূৰাবলৈ সেই এনাৰ্জিটো এই কেপাচিটৰৰ পৰা পাই যাব তেতিয়া কি হ'ব যেতিয়া এবাৰ ঘূৰি যাব ফেনখন বাকী আমাৰ যদি কম ভল্টেজ হওক বা যিটো কম পৰিমাণৰ পাৱাৰ ছাপ্লাই আছিলে সেইখিনিয়ে এবাৰ ষ্টেটিক ফ্ৰিকশ্যনটো অভাৰকাম হোৱাৰ পিছত সি অট'মেটিকেলি ঘূৰাই থাকিব পাৰিব অ'কে আই হোপ তোমালোকে বুজিছা এতিয়া চোৱা ইয়াত যিটো একচুৱেলি ইয়াত নেট চাৰ্জ কিমান হয় ইয়াতো এটা কেপাচিটৰ কি কৰে চাৰ্জ ষ্ট'ৰ কৰি ৰাখিছে ঠিকেই আছে কিন্তু তাৰ নেট চাৰ্জটো একচুৱেলি জিৰ'ই থাকে কেনেকা যেতিয়া দুটা প্লেট আমি চাৰ্জ কৰিছিলোঁ ইয়াত পজিটিভ চাৰ্জ হৈছিলে আৰু ইয়াত নেগেটিভ চাৰ্জ ষ্ট'ৰ হৈছিলে চ' ইয়াত কিমান হৈছে ছাপ'জ পজিটিভ চাৰ্জ ইয়াত কিমান নেগেটিভ কিউ চাৰ্জ অ'কে দেন এজ এ হ'ল দুইটা যদি এড কৰোঁ দেন আমাৰ জিৰ' হৈ আছে চ' নেট চাৰ্জ একচুৱেলি কি হয় ইয়াতে জিৰ' হৈ আছে কিন্তু ইয়াত এটা এনাৰ্জি ষ্ট'ৰ হৈ আছে সেই এনাৰ্জিটো কি হয় এইটো ইলেক্ট্ৰিকেল এনাৰ্জি বা যি কেনেকুৱা হ'ব পাৰে এনাৰ্জিটো চোৱা ইয়াত যিহেতু আমাৰ চাৰ্জখিনি এনেতো কিবা ছিষ্টেমত চাৰ্জখিনি কি হৈ থাকে একুমুলেট হওঁতে কি হয় পজিটিভ নেগেটিভ কম্বাইন হৈ থাকে ইয়াত নেগেটিভখিনি ইয়াতে ৰখা হৈছে পজিটিভখিনি ইয়াতে ৰখা হৈছে দুইটা ছাইডত ৰখা হৈছে সেই ৰাখোঁতে যিটো এটা কি হৈছে এনাৰ্জি এপ্লাই কৰিব লগা হৈছে হয় নে নহয় চ' সেই এনাৰ্জিটোৱে কি কৰে আমাৰ ডিভাইচত ষ্ট'ৰ হৈ থাকে বা কেপাচিটৰত ষ্ট'ৰ হৈ থাকে আৰু সেই এনাৰ্জিখিনি কি কৰে আমাৰ এক্সটাৰ্নেল চাৰ্কিটত কি দিয়ে এনাৰ্জি দি পেলাই যি কাম কৰাব লাগে সেইখিনি আমি কাম কৰাব পাৰোঁ চ' একচুৱেলি ইয়াত কি হয় এনাৰ্জি ষ্ট'ৰ হৈ থাকে চাৰ্জ ষ্ট'ৰ হৈ ঠিকেই আছে এতিয়া চাৰ্জ কিমানখিনি ষ্ট'ৰ হৈছে ক'লে আমি ছেপাৰেটকৈ ক'ব লাগিব ইয়াত পজিটিভ কিউ চাৰ্জ ইয়াত নেগেটিভ কিউ চাৰ্জ আল্টিমেটলি টোটেল হ'লে কি হ'ব জিৰ'ই হ'ব হয় নে নহয় যিহেতু পজিটিভ নেগেটিভ নেট কি হৈ যাব জিৰ' হৈ যাব অ'কে চ' এটা কেপাচিটৰে কেনেকৈ কাম কৰে বা প্ৰিন্সিপাল অফ কেপাচিটৰ কি হয় এটা কেপাচিটৰক আমি কেনেকৈ চাৰ্জ কৰোঁ বা কি প্ৰিন্সিপালত সি কাম কৰে সেইখিনি চাম ছাপ'জ আমি দুটা মেটেল প্লেট লৈছোঁ ধৰি লোৱা অ'কে দুটা নহয় ফাৰ্ষ্টত আমি এটা লৈছোঁ এইটো হেৰিটো বাদ দিয়া তোমালোকে এতিয়া এইটোৰ কথা পাহৰি যোৱা অ'কে চ' এই যিটো এ প্লেট লৈছোঁ ইয়াক আমি কি কৰিছোঁ চাৰ্জ কৰিছোঁ কেনেকৈ যেনেকৈ নহওক কিয় আমি বেটাৰী চ'ৰ্চ দি হওক বা পাৱাৰ ছাপ্লাই কৰি দি পেলাই আমি মেক্সিমাম তাক চাৰ্জ কৰিছোঁ অ'কে এইটো এটা কি হয় চাৰ্জ কণ্ডাক্টৰ হয় প্লেট বি ইনডিউচেছ চাৰ্জ ডিউ টু প্লেট এ অ'কে দেন তাৰপিছত কি কৰা হ'ল মই ইয়াতে শ্বৰ্টকাটত লিখি দিছোঁ হা তোমালোকে বুজিবৰ কাৰণে দেন তাৰপিছত কি কৰিছোঁ আৰু এটা মেটেলিক কণ্ডাক্টৰ কি কৰিছোঁ এই এ প্লেটৰ ওচৰত আনিছোঁ এই মেটেলিক কণ্ডাক্টৰটো কি কৰিছোঁ আমি বি যিটো প্লেট আছে এই প্লেটটো কি কৰিছোঁ আমি এৰ ওচৰত আনিছোঁ তেতিয়াহ'লে কি হ'ব এই বিটো কি থাকিব পজিটিভ নেগেটিভ চাৰ্জ থাকিব চ' সেইখিনি কি হ'ব আকৌ ৰিএৰেঞ্জ হৈ যাব নেগেটিভ চাৰ্জখিনি এই পজিটিভৰ ওচৰে পাজৰে আহি যাব আৰু পজিটিভ চাৰ্জটো তাৰ অপজিট ছাইডত গুচি যাব তোমালোকে দেখা পাই আছা নেগেটিভ আৰু ইয়াতে পজিটিভ চ' কি হৈ আছে ছেপাৰেট হৈ আছে চ' ই কি কৰিব আমাৰ যিটো এ আছিলে সেই এ প্লেটখনৰ পটেনচিয়েলটো ডিক্ৰিজ কৰি দিব যিহেতু এটা চাৰ্জ আৰু এটাক নিউট্ৰেল কৰিব পাৰে চ' সেইটো হিচাপত আমাৰ এৰ পটেনচিয়েলটো কি হৈ যাব ডিক্ৰিজ হৈ যাব এতিয়া যদি এৰ পটেনচিয়েল ডিক্ৰিজ হৈ যায় দেন এই এ প্লেটটোক আমি আৰু চাৰ্জ দিব পাৰিম হয় নে নহয় যদি পজিটিভৰ তাৰ যিটো পাৱাৰ সেইটো কমি যায় এই নেগেটিভে যদি তাক নিউট্ৰেল কৰি দিয়ে অলপখিনি নিউট্ৰেল কৰিলে দেন আমি অলপ পৰিমাণে হ'লেও কি কৰিব পাৰি এই এৰ পটেনচিয়েলটো আমি আৰু ইনক্ৰিজ কৰিব পাৰি ডেটছ মিন আমি আৰু চাৰ্জ দিব পাৰি আমাৰ মেইন উদ্দেশ্য কি কেপাচিটৰত চাৰ্জ ষ্ট'ৰ কৰা দেন ইয়াৰ যদি পটেনচিয়েল কম হৈ যায় দেন আমি আৰু চাৰ্জ দিব পাৰি চ' চাৰ্জ দিয়ে মানে তাৰ পটেনচিয়েল ইনক্ৰিজ কৰা চ' ডেটছ মিন আমি এইটো হিচাপত আমি তাৰ চাৰ্জ ইনক্ৰিজ কৰিব পাৰি বাট এতিয়া এই যিখন আকৌ ইয়াত চোৱা পজিটিভ চাৰ্জো আছে নেগেটিভ চাৰ্জো আছে যদি নেগেটিভে যদি ইয়াৰ পটেনচিয়েল কম কৰিছিলে কিন্তু এই ৰাইট ছাইডত থকা পজিটিভ চাৰ্জেটো তাৰ পটেনচিয়েলটোতো কি কৰিব অলপ বেছি ৰাখি দিব কম হ'ব নিদিব চ' সেইকাৰণে আমি আৰু কি কৰিম পিছত চোৱা প্লেট বি ইনডিউচেছ চাৰ্জ ডিউ টু প্লেট এ এণ্ড হেন্স প্লেট বি ৰিডিউচেছ দ্য পটেনচিয়েল অফ এ চ' ইয়াত ছেম কথাখিনি মই ক'লোঁ অলৰেডি প্লেট বি ইনডিউচেছ চাৰ্জ ডিউ টু প্লেট এ চ'
এই প্লেট বিত কি হৈ যাব চাৰ্জ ইনডিউচ হৈ যাব চাৰ্জ পাই যাব চাৰ্জ পাব কেনেকৈ পজিটিভ নিগেটিভ ছেপাৰেট হোৱা মানে তাত কি হৈ গ'ল চাৰ্জ হৈ গ'ল কাৰ কাৰণে এই এয়াৰ কাৰণে এণ্ড হেন্স প্লেট বি ৰিডিউচ দ্য পটেনচিয়েল অফ এ তাত কি হ'ব আমাৰ এয়াৰ পটেনচিয়েলটো কম হৈ যাব এয়াৰ যদি পটেনচিয়েল আমাৰ কম হৈ যায় দেন তাক আৰু আমি চাৰ্জ দিব পাৰিম হয়নে নহয় নাও প্লেট এ কেন হোল্ড মোৰ চাৰ্জ চ' এতিয়া কি হ'ব যদি এয়াৰ পটেনচিয়েল কম হৈ যায় দেন তাক আমি আৰু চাৰ্জ দিব পাৰিম আৰু চাৰ্জ দিলে তাৰ পটেনচিয়েল ইনক্ৰিজ হ'ব চ' সি যি কি নহওক আমাৰ কি প্ৰিন্সিপাল আমাৰ মেইন উদ্দেশ্যটো কি হয় বস্তুটোত চাৰ্জ ইনক্ৰিজ কৰা হয়নে নহয় নাও প্লেট এ কেন হোল্ড মোৰ চাৰ্জ এতিয়া প্লেট এ কি কৰিব পাৰিব অধিক চাৰ্জ ষ্ট'ৰ কৰিব পাৰিব এতিয়া আমাৰ এই যিখন বি প্লেট আছে ইয়াক কি কৰোঁ আমি এই ৰাইট ছাইডত তোমালোকে চোৱা ৰাইট ছাইডত ইয়াত আৰ্থিং কৰি দিলোঁ দেন আৰ্থিং কৰিলে কি হ'ব ইয়াৰ পজিটিভ চাৰ্জখিনি গুচি যাব আৰ্থলৈ হয়নে নহয় তেতিয়া কি হ'ব অনলি থাকিব প্লেট বিত কি থাকিব আমাৰ নেগেটিভ চাৰ্জ থাকিব চ' যিয়ে নেকি কি কৰিব আমাৰ এয়াৰ পটেনচিয়েলটো আৰু বেছি অধিক পৰিমাণে কম কৰি দিব চ' অধিক পৰিমাণে পটেনচিয়েল কম কৰিলে আমি তাত আৰু চাৰ্জ দিব পাৰিম চাৰ্জ দিলে আমি পটেনচিয়েল ইনক্ৰিজ কৰিব পাৰি চ' ইয়াত কি কৰিম আৰু এই এখন আমি আৰু চাৰ্জ দিব পাৰি চ' প্লেট বি ৱেন কানেক্টেড টু দ্য গ্ৰাউণ্ড দ্য পজিটিভ চাৰ্জ ফ্ল'জ টু দ্য আৰ্থ চ' পজিটিভ চাৰ্জখিনি কি হ'ব গ্ৰাউণ্ডত গুচি যাব নাও প্লেট বি হেজ অনলি নেগেটিভ চাৰ্জ অন ইট এণ্ড ৰিডিউচেছ দ্য পটেনচিয়েল অফ প্লেট এ টু এ লাৰ্জ এমাউণ্ট দেন কি হ'ব এয়াৰ পটেনচিয়েলটো আৰু বেছি কম হৈ যাব আৰু আমি তাক মেক্সিমাম চাৰ্জ দিব পাৰি অ'কে টু ৰাইজ টু দ্য ছেইম পটেনচিয়েল এ লাৰ্জ এমাউণ্ট অফ চাৰ্জ হেজ টু বি গিভেন টু দ্য প্লেট এ চ' ইয়াৰ যিখিনি পটেনচিয়েল কমিছে চ' সেইখিনি কাভাৰ আপ কৰিবৰ কাৰণে আমি আৰু চাৰ্জ দি পেলাই তাৰ সেইখিনি পটেনচিয়েল ইনক্ৰিজ কৰিব পাৰিম চ' সেইটো হিচাপত আমি ইয়াত আৰু চাৰ্জ দিব পাৰিম দাছ দ্য কেপাচিটেন্স অফ এ কণ্ডাক্টৰ ইজ ইনক্ৰিজ গ্ৰেটলি ৱেন এন আৰ্থেড কণ্ডাক্টৰ ইজ ব্ৰট নিয়াৰ টু ইট চ' এনেকৈ আমি এটা কেপাচিটৰৰ বা কণ্ডাক্টৰৰ কেপাচিটেন্স ইনক্ৰিজ কৰিব পাৰি কেনেকৈ আৰু এটা কণ্ডাক্টৰ ওচৰত আনি পেলাই তাক আমি আৰ্ট কৰি দিলে ঠিক আছে দিছ ইজ দ্য প্ৰিন্সিপাল অফ এ কেপাচিটৰ আৰু এইটো হয় কি এটা কেপাচিটৰৰ প্ৰিন্সিপাল যিটোৰ ওপৰত কি ডিপেণ্ড কৰি কাম কৰে অ'কে চ' চাৰ্জিং এ কেপাচিটৰ ইউজিং এ বেটাৰী আৰু এতিয়া আমি চাম যে এটা কেপাচিটৰ কেনেকৈ আমি চাৰ্জ কৰিব পাৰিম চ' ইয়াত চোৱা জাষ্ট খালি ডায়েগ্ৰামৰ জৰিয়তে মই বুজাই আছোঁ একো এক্সপ্লেনেশ্যন নাই ইয়াতে আমি এটা মেটেলিক কণ্ডাক্টৰ ল'লোঁ ইয়াত আৰু এটা মেটেলিক কণ্ডাক্টৰ চ' ডায়েগ্ৰামত আছে দেখা পাই আছা চ' ইয়াক কি কৰিম আমি এই এক আমি কি কৰিম এটা বেটাৰীৰ পজিটিভ টাৰ্মিনেলত এড কৰিম এইটো কি হয় পজিটিভ টাৰ্মিনেল অ'কে চ' দেন আৰু এটা কণ্ডাক্টৰ আছে তাক আমি নেগেটিভ টাৰ্মিনেলত তাকে এড কৰিম এতিয়া কি হ'ব ইয়াত থকা নেগেটিভ চাৰ্জবোৰ এই বেটাৰীৰ পজিটিভ টাৰ্মিনেলে কি কৰি ল'ব টানি ল'ব ইফালে এট্ৰাক্ট কৰি পেলাই লৈ আহিব আৰু ইয়াত থকা পজিটিভ চাৰ্জবোৰ কি হ'ব এই নেগেটিভ টাৰ্মিনেলে আনি ল'ব চ' সেইটো হিচাপত কি থাকি যাব ইয়াত অনলি পজিটিভ চাৰ্জ থাকি যাব ইয়াৰ ইয়াতে নেগেটিভ চাৰ্জ থাকিব চ' এনেকৈ আমি কি কৰিব পাৰি এটা কেপাচিটৰ চাৰ্জ কৰিব পাৰি অ'কে চ' আমি নেক্সট আগলৈ তিনি ধৰণৰ কেপাচিটৰ পাম চ' সেইটো কি হ'ব দেৰ আৰ 3 টাইপছ অফ কেপাচিটৰ সেইবোৰ কি হ'ব পেৰালেল প্লেট কেপাচিটৰ এটা হ'ব কি পেৰালেল প্লেট কেপাচিটৰ কেনেকৈ দুটা প্লেট থাকিব এই যিটো দেখালোঁ এইটো হয় এটা আমাৰ কি হয় পেৰালেল প্লেট কেপাচিটৰ এই দুটা কণ্টাক্টত মিলি পেলাই এটা পেৰালেল প্লেট কেপাচিটৰ আৰু ফেনত যিটো থাকে সেইটো হ'ব কি আমাৰ যিটো আমাৰ এনেকুৱা চিলিণ্ড্ৰিকেল ইয়াত দুখন প্লেট ক'ত থাকিব এখন ভিতৰত থাকিব আৰু এখন বাহিৰত থাকিব চ' এইটো হ'ব কি আমাৰ চিলিণ্ড্ৰিকেল কণ্ডাক্টৰ আৰু এটা কি হ'ব স্ফেৰিকেল কণ্ডাক্টৰ স্ফেৰিকেল কণ্ডাক্টৰ জাষ্ট এই আগৰ ভিডিঅ'ত আমি পঢ়িছিলোঁ চ' কি হ'ব ইয়াতো কি হ'ব এনেকুৱা দুটা প্লেট থাকিব মেটেলিক প্লেট এটা বাহিৰত আৰু এটা ভিতৰত চ' দুইটা মিলি পেলাই কি হ'ব স্ফেৰিকেল কণ্ডাক্টৰ বনাব অ'কে চ' আজিৰ কাৰণে ইমানখিনি হ'ব থেংক ইউ